স্বাগতম জনাইছোঁ আৰু এতিয়া আমি ডেকাৰগড় ষ্টেচনত আছোঁ আৰু এতিয়া যাব ওলাইছোঁ কামাখ্যা মন্দিৰলৈ ইয়াত ৰখি আছোঁ টিকেট কাটিব গৈছে টিকেট কাটিলে উঠিম আৰু ট্ৰেইনত এয়া আমি কেইজনে ষ্টেচনত আৰু এতিয়া যাম আৰু গাড়ী কামাখ্যা মন্দিৰলৈ এই মুখৰ অৱস্থা পুৰা বেয়া হৈ গ'ল চলালে ফাৰ্ষ্ট টাইম উঠিছোঁ বেয়া ফাৰ্ষ্ট টাইম উঠিছোঁ ইয়াত আৰু এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ আৰু এনেকৈ ইয়াত গাড়ীত বহি ল'লোঁ আৰু গাড়ীত এতিয়া যাম কামাখ্যা মন্দিৰলৈ বুলি এতিয়া আমি ইয়াতে আহিলোঁ আৰু ইয়াত পূজাৰ সামগ্ৰী ল'বৰ কাৰণে ইয়াতে ৰখিছোঁ অলপ পূজাৰ সামগ্ৰী লৈ এতিয়া চাকি জ্বলাম আৰু পুৰা মানুহ একদম ভৰ্তি হৈছে সকলোৰে জোতা চেণ্ডেলখিনি এনেকৈ ইয়াতে দোকান এখনৰ পলিথিন এটা এনেকৈ ভৰাই কৰি থৈছোঁ যিহেতু হেৰাই যাব নহ'লে कामाख्या की यात्रा हल्के दिल से उड़ चले हम कामाख्या शिखर दिव्य प्रकाश में हो चले शक्ति के धाम में हम समर्पणे जहाँ आशीष बरसे जैसे स्वर्ण धरती पावन তাৰপিছত এয়া ভোগ খাবৰ কাৰণে আহিলোঁ ফটো ভিডিঅ'ত দেখিয়ে থাকোঁ কামাখ্যা মাৰ ভোগ আৰু আজি খালোঁ বহুত বেছি ভাল লাগিল আমি চাকি জ্বলালোঁ আৰু এতিয়া ভোগ খাই কৰি লৈ আৰু এতিয়া আমি এতিয়া কোন মন্দিৰ যাম বগলা মন্দিৰ যাম তাৰপিছত 5:30 ট্ৰেইন আছে তাতে যাম আৰু বৰিঙৰ পানী কেনেকুৱা আহিলে কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে আহি সুধিছোঁ ভাল লাগিলে দেই এয়া খুৰাহঁতৰ লগত আহিছোঁ খাই আছোঁ মই দেই এয়া টেবলেট খাই আছে মায়ে অসুখ ভাল কৰি দিছে বুজিছা কি কৰি আছে এয়া ভোগ খাই কৰি টেবলেট খাই আছে এয়া দিশান কেনেকুৱা লাগিলে আহি কৈ দিয়া তাতে আপোনালোকে ফটো উঠিবলৈ ক'লে কেমেৰাত উঠিব পাৰে তেওঁলোকে ধুনীয়াকৈ উঠাই দিয়ে আৰু ময়ো উঠিছিলোঁ সেইকাৰণে ফটোখন ইয়াত তেওঁলোকে দোকানত নিবৰ কাৰণে আহিলোঁ ফটোখন বহুত দিনৰ পৰা বহুত বেছি ভাল লাগিলে আহি কেনেকুৱা লাগিলে কৈ দে বহুত ভাল বহুত দিনৰ আশা এটা পূৰ্ণ হ'ল মানে বহুত দিন মানে ভাবি আছিলোঁ আহিম বুলি আৰু আজি মানে আহি গ'লোঁ পতকতে তো এতিয়া ঘৰত যাওঁ আৰু 5:30 পৰা ট্ৰেইন আছে নহ'লে দেৰি হৈ যাব মন্দিৰত সোমাওঁ আৰু যাওঁ আৰু বহুত বেছি ভাল লাগিলে আকৌ আহিব লাগিব এদিন তাৰপিছত আমি বগলা মাৰ মন্দিৰলৈ আহিলোঁ দৰ্শন কৰিবলৈ আৰু ইয়াতে পূৰা ওপৰত আছে খোজকাঢ়ি এনেকৈ আহি আছোঁ ওপৰত বগলা মাৰ মন্দিৰৰ ভিতৰত যিহেতু ফটো ভিডিঅ' একো কৰিব নিদিয়ে সেইকাৰণে আপোনালোকৰ ভিতৰখিনি দেখুওৱা নহ'ল তাৰ পৰা আহিলোঁ আহি পেলাই আকৌ গাড়ীত উঠিলোঁ পূৰা মূৰ বুঢ়া বিষাই গৈছে একদম গা চা কিবা লাগি গৈছে ইয়াতে চাবলগীয়া বিভিন্ন ঠাই আছে কিন্তু আমি অকল কামাখ্যা মাক দৰ্শন কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ আৰু আমি যিহেতু এদিনৰ কাৰণে আহিছিলোঁ ইয়াতে সেয়ে একো চোৱা নহ'ল আৰু বাকী সময়ো নিমিলে এনেকৈ আহিলে 2-3 দিনৰ কাৰণে আহিব লাগে বহি আছোঁ ট্ৰেইনৰ অপেক্ষাত এতিয়া আমাৰ অৱস্থা বেয়া হৈ গৈছে মূৰ বিষাই কৰি ভৰি চৰি বিষাই আৰু ভগৱানৰ ওচৰলৈ আহিলেতো অলপতো কষ্ট কৰিব লাগিব ন নে কি ক'ম এতিয়া আমি যাম আৰু ইয়াত ব'ল ক'ত যাম ভাই
এতিয়া 9:17 বাজিছে আৰু আমি আছোঁ ৰঙাপাৰা ষ্টেচনত আৰু 10টা 10:30 মানত পাই যাম। ইয়াৰ পূৰা অৱস্থা নাইকিয়া হৈ গ'ল টোপনিত পূৰা। এই টোপনিত ক'ব নোৱাৰে। তই খাৰুডাল ল'লি নেকি? হা? এতিয়া পূৰা একদম ভাগৰ লাগি গৈছে আৰু ঘৰ পাইহে শান্তি আৰু আধা ৰাস্তা পূৰা আমি থিয়হি আহিলোঁ ট্ৰেইনত। অলপ টাইমহে বহিব পালোঁ ন আমি, গোটেই আধা ৰাস্তা পূৰা থিয়হি আহিলোঁ, অলপ টাইম বহিলোঁ আৰু এতিয়া পামেই আৰু ঘৰ। পূৰা এইবিলাক টোপনি আহিছে একদম 9:17 হ'লে 10টা মানত পাই যামগৈ আৰু ধুনীয়াকৈ।